নমস্কাৰ আজি 12 অক্টোবৰ সানডে 2025 আজিৰ পৰা অহা স্যাটাৰডে লৈ এটি সপ্তাহৰ বাবে মই সকলো ৰাশিফল কম লগতে দুই এখন চিঠিপত্ৰৰ আনসাৰ দিম গতিকে আজি প্ৰথমতে মই টেৰট কাৰ্ড মতে মেঘ ৰাশিসকলৰ ফলাফল কৈ আছো এটি সপ্তাহৰ বাবে ফলাফল পাব পেজ অফ সোর্স এন্ড ওয়ান্স আপোনাৰ ব্যক্তিগত জীৱনত বিভিন্ন ধৰণৰ শুভ ফল আহিব আৰু আপোনাৰ উন্নতি হ'ব এই সপ্তাহটো আপোনাৰ বাবে স্মৰণীয় হ'ব কিন্তু সপ্তাহটোত ওচৰ চুবুৰীয়াৰ লগত নতুবা ক্লোজ ফ্ৰেণ্ডৰ লগত কাজিয়া পেচালৰ সম্ভাৱনা গতিকে সাৱধান হওক টকা পইচা লেনদেন কৰোঁতে সাৱধান থাকক ঠক প্ৰবঞ্চকৰ কবলতো পৰিব পাৰে অন্ধ মহিলা ভিখাৰী গৰাকীক আপুনি মিঠাই দক্ষিণা তিল কুলত্ত কলাই বগা ৰঙৰ কাপোৰ কানি দান কৰক নিশ্চয় শুভ ফল পাব আৰু শুক্ৰবাৰ দিনা সৰু সৰু ল'ৰা ছোৱালীক মিঠাই খাবলৈ দিয়ক এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ বাবে উত্তম ফল বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে যিসকলে বিদ্যাৰ্থী তেওঁলোকে যি বিচাৰে মনত সেইটোৱে আহিব আৰু তাকে পাব গতিকে শুভ ফল দিব প্ৰেম প্ৰীতিত কিছু অশুভ বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকি যাব পাৰে সপ্তাহটোৰ লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ লাকি নাম্বাৰ হ'ব 2 এতিয়া হওক সোর্স এন্ড কাপস এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি দেখুৱাই আছে সাৱধান হওক সাৱধানে থাকক আৰু এই সপ্তাহটোত আপুনি পাৰিলে বৃহস্পতিবাৰ দিনা আৰু শনিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক তাৰমানে ভেজিটেৰিয়ান খাব লাগিব ইভেন তেল নাখালে ভাল পিয়াজ নহৰু মচুৰ দালিও নাখালে ভাল ভ্ৰমণৰ সময় ভ্ৰমণৰ দিক দেখুৱাই আছে কিন্তু উত্তৰ দিক ভ্ৰমণ বৰ্জনীয় এই সপ্তাহটোত আপুনি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে শুভ ফল দিব সপ্তাহটো চাকৰিয়ালসকলৰ কাৰণে ভাল নিবনুৱাসকলৰ কাৰণে ভাল এই সপ্তাহটোৰ মাজভাগত কিছু বাধা বিঘিনি যদিও আহিব সপ্তাহটোৰ শেষৰ ফালে আকৌ ভাল বিশেষকৈ শনিবাৰ দিনটোত আপুনি শুভ ফল লভিব শুভ ফল আপুনি পাব পাৰে শনিবাৰ দিনটো আপোনাৰ কাৰণে এই সপ্তাহটোত সুখৰ হ'ব প্ৰেম প্ৰীতিত শুভ ফল সপ্তাহটোত লাকি কালাৰ হিচাপে গ্ৰীণ কালাৰ ইউজ কৰক লাকি নাম্বাৰ হ'ব 6 মিথুন ৰাশি জেমিনি কাপস এণ্ড নাইট অফ ওয়ান্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি বিভিন্ন দিশত আগবাঢ়িব পাৰে বিভিন্ন দিশত আপোনাৰ শুভ ফল দেখুৱাই আছে আৰু সপ্তাহটোত আপুনি পাৰিলে ৰূপৰ আঙুঠি এটা পিন্ধক মধ্যমাত পিন্ধক ভাল হ'ব বিভিন্ন দিশত আপুনি যদি আগবাঢ়ে বিশেষকৈ ব্যৱসায় বাণিজ্যৰ দিশত আপুনি শুভ ফল লভিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব কিন্তু সপ্তাহটোৰ প্ৰথম ভাগত কটা চিঙা ৰক্তপাত কিছু বাধা বিঘিনিও দেখুৱাই আছে গতিকে পাৰিলে ৰেড কৰেল পিন্ধক নতুবা তামৰ আঙুঠি ৰিং ফিংগাৰ পিন্ধক ভাল হ'ব বিদ্যাৰ্থীসকলে সপ্তাহটোত ভাল ফল পাব কিন্তু আপুনি যদি যাত্ৰা কৰে টোটেল সপ্তাহটো পূব দিশত যাত্ৰা নকৰিব যাত্ৰা বৰ্জনীয় এই সপ্তাহটোৰ প্ৰেম প্ৰীতিত নতুন সুযোগ পাব ব্যৱসায় বাণিজ্যত মধ্যম ফল সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল এই সপ্তাহৰ লাকি কালাৰ হ'ব গ্ৰীণ এণ্ড হোৱাইট লাকি নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ নাইট অফ সোর্স এণ্ড কিং অফ সোর্স এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব সপ্তাহটোত কটা চিঙা ৰক্তপাত আৰু লোহাৰ বস্তুৰ পৰা সাৱধান হওক কটা চিঙা ৰক্তপাতৰ কাৰক দেখুৱাই আছে পাৰিলে এই সপ্তাহটোত বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক শুভ ফল পাব ইয়েলো কালাৰটো বেছিকৈ ইউজ কৰক এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি যদি আগবাঢ়ে লাহে লাহে শুভ ফল আহিব বিদ্যাৰ্থীসকলে কিন্তু অশুভ ফল পাব আপুনি ষ্টুডেণ্ট হ'লে সিমান ভাল ফল সপ্তাহটোত দেখা নাই এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ পুৰণা বেমাৰ আজাৰে কিছু আমনি কৰিব পাৰে গতিকে বেমাৰ আজাৰৰ ফালৰ পৰা সাৱধান হওক কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোৰ বাবে ইয়েলো এণ্ড হোৱাইট এই দুটা কালাৰ শুভ কালাৰ লাকি নাম্বাৰ হ'ব 1 এতিয়া আহিছোঁ মই চিঠিপত্ৰলৈ প্ৰথমখন চিঠি লিখিছে এখেতে ধনতেৰাছৰ বিষয়ে জানিব খুজিছে হয় অহা 18 অক্টোবৰ 18 তাৰিখ ধনতেৰাছ আজি 12 অক্টোবৰ 12 তাৰিখ 18 তাৰিখে ধনতেৰাছ শনিবাৰ পৰিব আৰু 12 অক্টোবৰ দুপৰীয়া 12:18 পৰা নেক্সট ডে 19 অক্টোবৰ দুপৰীয়া 1:51 এই ধনতেৰাছৰ শুভ মুহূৰ্ত আৰু ধনতেৰাছ হৈছে ধন সম্পদ আৰু সমৃদ্ধিৰ উৎসৱ
এই দিনটো দীপাৱলীৰ আৰম্ভণিৰ দিন বুলি ধৰা হয়। একচুৱেলি দীপাৱলীৰ আগৰ দিন। পৌৰাণিক কাহিনী অনুসৰি এই দিনাই সমুদ্ৰ মন্থনৰ পৰা ধৰ্মৰ দেৱতা ধনৰ দেৱতা ধনন্তৰী স্বৰ্ণৰ কললৈ পৃথিৱীলৈ আহিছিল। সেয়ে এই দিনটোত সোণ ৰূপ বাসন পত্ৰ আদি নতুন সামগ্ৰী কিনিলে শুভ মনা হয়। যদি এটা ৰূপৰ কইনো আপুনি কিনিব পাৰে আৰু কেছ বক্সত ৰাখি থয়, গোটেই বছৰটো আপোনাৰ অভাৱ অনটন নাথাকে। সোণৰ বস্তু কিনিব পাৰিলে ভাল, নতুবা যিকোনো ধৰণৰ বাসন পত্ৰ কিনক, ভাল ফল দিব। এই দিনটোত লক্ষ্মী দেৱী আৰু ধনন্তৰী দেৱীক পূজা পাতল কৰা হয়। ধনলক্ষ্মী গজলক্ষ্মীৰ পূজা পাতল কৰক। আৰু ঘৰত আপুনি যদি ধূপ চাকি জ্বলায়, ধুনীয়া পাৰফিউম দিয়ে ঘৰখনত, তেতিয়া কিন্তু স্বাস্থ্য ভালে থাকে, সৌভাগ্য আনে। আৰু দীপ জ্বলাই আপুনি আপোনাৰ সকলো মনৰ আশা দেৱীৰ ওচৰত ব্যক্ত কৰক, লক্ষ্মী দেৱীৰ ওচৰত ব্যক্ত কৰক। ধনতেৰাছৰ দিনা আপুনি শুভ ফল পাব। এইদিনাখন কুবেৰৰো পূজা পাতল কৰা হয়, ধনন্তৰী কুবেৰ। আৰু ধনন্তৰীৰ পূজা পাতল কৰিলে কিন্তু আপোনাৰ গোটেই বছৰটোত স্বাস্থ্য হানি নহয়, স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপুনি অতি শুভ ফল লাভ কৰিব পাৰিব। ধনন্তৰীয়ে জীৱন ধন আৰু আনন্দ বিয়পাই দিয়ে, গতিকে ধনতেৰাছৰ দিনটো পালন কৰা ভাল। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এইখন চিঠি লিখিছে কমল কুমাৰ হাজৰিকা। এখেতে ভূত চতুৰ্দশীৰ বিষয়ে জানিব খুজিছে। হয়, কালী পূজাৰ আগৰ দিনা হৈছে ভূত চতুৰ্দশী। কোৱা হয় যে এইদিনা গোটেই ভূত পৃথিৱীলৈ নামি আহে আৰু বিদেশতো এই দিনটো পালন কৰা হয়। 14টা দীপ জ্বলাই ঘৰৰ সকলো চুকত কৰ্ণাৰত আপুনি দীপ জ্বলাব লাগে সেইদিনাখন। আৰু 14 পুৰুষৰ আত্মাই কিন্তু শান্তি লাভ কৰে আৰু অশুভ শক্তি ঘৰৰ পৰা আঁতৰি যায়। ভূত প্ৰেতে আপোনাৰ গোটেই বছৰটো কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। তুলসীৰ তলত, দৰ্জা মুখত, পূজাঘৰ, পাকঘৰ আদিৰে দীপ জ্বলাব লাগে। ঘৰত শান্তি সমৃদ্ধি আৰু ঘৰখনক সুৰক্ষা দিয়ে, গোটেই বছৰটো সুৰক্ষা দিব। ভূত চতুৰ্দশীৰ দিনা ৰাতি ভাগত সৰু ল'ৰা ছোৱালী আৰু নতুনকৈ বিয়া হোৱা বোৱাৰীয়ে কিন্তু ঘৰৰ পৰা ওলাব নালাগে, ডাঙৰ গছৰ তলেদি যাব নালাগে। আপোনাৰ জীৱনত সকলো এন্ধাৰ কিন্তু ভূত চতুৰ্দশী পালন কৰিলে দূৰ হয় আৰু নতুন দীপ্তিৰে জীৱনক উজ্বলাই তোলে। ভূত চতুৰ্দশীৰ দিনা যদি 14টা বাতি মানে দীপ জ্বলায়, তেতিয়া যমৰাজেও আপোনাক অনিষ্ট কৰিব নোৱাৰে। কিন্তু ঘৰত দক্ষিণ দিশত ডাঙৰ এগছি চাকি গোটেই ৰাতি জ্বলাই ৰাখিব লাগে, তেতিয়া যমৰাজেও আপোনাক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। আৰু সেইদিনাখন 14 শাক খোৱাৰ প্ৰথা আছে। 14 শাক খালে কিন্তু কোনো ধৰণৰ বেমাৰ আজাৰে আপোনাক কষ্ট নিদিয়ে, গোটেই বছৰটো আপুনি আনন্দৰে কটাব পাৰে আৰু অশুভ শক্তি নাশ হয়। ধন্যবাদ। এতিয়া আৰু দুখন কাৰ্ড লৈছোঁ। টেম্পাৰেন্স এণ্ড এজ অফ চ'ৰ্চ, সিংহ ৰাশি, লিঅ'। এই সপ্তাহটোত বাধা বিঘ্নিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব, মাংগলিক কৰ্ম কৰিব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে বেছি ভাল ফল নাপায়, বাধা বিঘ্নি লাগিয়ে থাকিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ আদি কৰিব পাৰে আৰু শত্ৰুৰ পৰা সাৱধান থাকক, শত্ৰু বৃদ্ধি হ'ব পাৰে। ক্ল'জ ফ্ৰেণ্ড, ক্ল'জ মানুহ আপোনাৰ শত্ৰু হৈ যাব পাৰে, গতিকে সাৱধানে থকা ভাল। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত দুখীয়া ল'ৰা ছোৱালীক চাকি বন্তি, নতুন চাকি, মাটিৰ চাকি যদি দক্ষিণাৰ সৈতে আগবঢ়াব পাৰে, মিনিমাম 5 জনক দিয়ক। আপুনি ধনতেৰাছৰ দিনা দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, আপোনাৰ শুভ হ'ব। লাকি কালাৰ য়েলো, লাকি নম্বৰ 4। কন্যা ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ কষ্ট সময় দেখা যায়, কষ্ট হ'ব পাৰে, সাৱধান থাকক। এই সপ্তাহটোত শনি পূজা কৰক, লক্ষ্মী দেৱীৰ পূজা পাতল কৰক। এনেও ধনতেৰাছৰ সপ্তাহ, গতিকে দেৱী লক্ষ্মীক ৰেগুলাৰলি পূজা পাতল কৰক, শুভ ফল দিব। পাৰ্টনাৰশ্বিপ ব্যৱসায় নকৰিব, অশুভ ফল। ব্যৱসায় বাণিজ্যত এনেও কিছু অশুভ ফল দেখুৱাই আছে। নিবনুৱাসকলৰ অৱশ্যে ভাল, চাকৰি বাকৰিৰ দিশ দেখুৱাই আছে। সপ্তাহটোৰ শেষৰ ফালে বাধা বিঘিনিৰ মাজেৰেও আপুনি কিছু শুভ ফল পাব, টকা পইচা হাতলৈ আহিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত যথেষ্ট শুভ ফল। শনিবাৰ দিনটো পালন কৰক, শনিবাৰ দিনটো পূজা পাতল কৰক, শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। নীলা বৰণটো ইউজ কৰক, লাকি নাম্বাৰ হ'ব 9। এতিয়া তুলা ৰাশি, লিব্ৰা, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে। সপ্তাহটোত কৰ্মৰ বাবে আপুনি উন্নত ধৰণৰ চিন্তা কৰিব পাৰিব, কাম কাজ হাতলৈ আহিব, সফলতা লাভ কৰিব পাৰিব। বিদ্যাস্থানত অৱশ্যে কিছু অশুভ, বিদ্যাৰ্থীসকলে তেনে ভাল ফল নাপায়। দূৰ ভ্ৰমণৰ সুযোগ পাব, ভ্ৰমণ আদি কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে, গতিকে কিছু সাৱধানেৰে মানে সপ্তাহটো পাৰ কৰক। আৰু এই সপ্তাহটোত আপুনি যিমান পাৰে দান ধ্যান কৰক। লাকি কালাৰ হ'ব সোণালী, গোল্ডেন কালাৰ লাকি, লাকি নম্বৰ 4। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', কাপছ এণ্ড
চেৰিয়ট। এই দুখন কাৰ্ড মতে মান সন্মান প্ৰাপ্তি, বিদ্যালাভ, কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। এই সপ্তাহটোত আপুনি ঠগ প্ৰবঞ্চকৰ কবলত পৰিব পাৰে। টকা পইচা হানি, ধন হানিৰ যোগ প্ৰবল, সাৱধান হওক। পেটৰ সমস্যা থাকিব পাৰে, লিভাৰ প্ৰব্লেম আদিৰ ক্ষেত্ৰত কষ্ট পাব। এই সপ্তাহটোত আপুনি অলপ সাৱধানে কটা। সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক। সৰু সুৰা দুৰ্ঘটনা, কটা চেঙা, ৰক্তপাত আদিৰ যোগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে ভাল ফল পাব, ভাল সুযোগ আহিব। এই সপ্তাহটোত নিবনুৱাসকলৰো ভাল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মপ্ৰাপ্তিৰ যোগ শুভ পাব। আৰু অবিবাহিতা ল'ৰা ছোৱালীৰ বাবে সপ্তাহটো ভাল, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত ভাল। এই সপ্তাহটোত দান ধ্যান কৰক, গ্ৰীণ কালাৰ, ৰেড কালাৰ ইউজ কৰক। লাকি নাম্বাৰ 6। ধনু ৰাশি চেক্ৰেটেৰিয়াছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মানসিক চাপ বৃদ্ধি পাব, তাৰমানে টেনশ্যনত থাকিব, ষ্ট্ৰেছত থাকিব পাৰে। পাৰিলে এটা মুনষ্টন পিন্ধক, নতুবা মুকুতা পিন্ধক। এই সপ্তাহটোত আপোনাৰ জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি পাব। টকা পইচা দিশত মজবুত হ'ব পাৰে। এই সপ্তাহটোত দান ধ্যান কৰক। বিভিন্ন ধৰণৰ সৰু সুৰা বেমাৰ আজাৰ, চকুৰ বেমাৰ আজাৰ, পেটৰ বেমাৰ আজাৰত ভুগিব পাৰে। দান ধ্যান কৰক, শুভ ফল পাব। বিবাদ আদি দেখুৱাই আছে, পাৰিবাৰিক বিবাদ, ঘৰখনত অশান্তি হ'ব পাৰে, সাৱধান হওক। পাৰিলে এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। লাকি নাম্বাৰ 3, লাকি কালাৰ ৰেড। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু লাহে লাহে সফলতা আহিব। শেষৰ ফালে আৰু ভাল। শত্ৰু বৃদ্ধি যোগ প্ৰবল, মান সন্মান হানি হ'ব পাৰে, সাৱধান হওক। বিশেষকৈ যিসকলে ভ্ৰমণ আদি কৰিব, দক্ষিণ দিশ মানে চাউথ ছাইডটো ভ্ৰমণ নকৰিব। ড্ৰাইভিং নকৰা ভাল। মংগলবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোৰ প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, কিন্তু সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হানিৰ যুগ, স্বাস্থ্য হানিৰ যুগ। লাকি কালাৰ হ'ব গ্ৰীণ, লাকি নাম্বাৰ হ'ব 3। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা সাৱধান হওক। হনুমান দেৱৰ পূজা পাতল কৰক। হনুমানৰ লকেট এটা পিন্ধক, আৰু ভাল হ'ব। মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত কেঁচা নিমখ নাখাব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। ধনতেৰাছ পালন কৰক। ধনতেৰাছৰ দিনা পাৰিলে এটি ৰূপৰ কইন আৰু এটি সোণৰ কইন ক্ৰয় কৰক, নতুবা কেৱল ৰূপৰ কইন ক্ৰয় কৰাৰ পাছত অকণমান ধান কিনি আনক আৰু ঘৰখনৰ কেছ বক্সত ৰাখক। আপুনি নিশ্চয় শুভ ফল লভিব। য়েলো কালাৰ, গল্ডেন কালাৰ লাকি, লাকি নাম্বাৰ 7। মীন ৰাশি, হেংমেন এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে এই সপ্তাহটোত কিছু বাধা বিঘিনি আছে। অৱশ্যে শেষৰ ফালে টকা পইচা বৃদ্ধি হ'ব, হাতলৈ আহিব। আপুনি বিদ্যাৰ্থী যদি, তেতিয়া সাৱধান হওক। কেছ মামলা মকদ্দমাৰো কিছু যোগ আছে, দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। বিশেষকৈ শনিবাৰ দিন আৰু মংগলবাৰ দিনা ড্ৰাইভিং নকৰিব। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অতি শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। মীন ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ মংগলবাৰ দিনা কেইটামান ৰেড ৰ'জ, ৰঙা গোলাপ ফুল নিজৰ লগত ৰাখক, নিশ্চয় শুভ ফল দিব। লাকি কালাৰ হ'ব ৰেড এণ্ড অৰেঞ্জ, লাকি নাম্বাৰ হ'ব 3। ধন্যবাদ। আজি ইমানতে। আকৌ নেক্সট উইকত ছানডেৰ দিনা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। আৰু যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, নতুবা মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে, তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।